গুড মৰ্ণিং এভৰিৱান। আপোনালোক সকলোক পুনৰবাৰ ষ্টাডি উইথ পাৰভেজ নামৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে কুশলে আছে আৰু নিজৰ প্ৰস্তুতি চলাই গৈ আছে। বন্ধুসকল, আজিৰ ক্লাছত আমি বিশেষকৈ সমাজ বিজ্ঞান, সাধাৰণ বিজ্ঞান আৰু অসমীয়া ভাষাৰ ওপৰত আলোচনা কৰিম। তেনেহ'লে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ ক্লাছটো আৰম্ভণি কৰাৰ আগত সকলোক ৰিকুৱেষ্ট কৰিছোঁ ক্লাছটো স্কিপ নকৰাৰ বাবে, সম্পূৰ্ণ ক্লাছটো চোৱাৰ বাবে সকলোক ৰিকুৱেষ্ট কৰিছোঁ। আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল, দুটা শব্দ জোৰ লাগি বা লগ হৈ এক বিশেষ নিয়মৰ মাজেৰে এক শব্দ গঠন হোৱা প্ৰক্ৰিয়া কি বোলে? অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সন্ধি। দুটা শব্দ জোৰ লাগি এটা বিশেষ নিয়মেৰে এক শব্দ গঠন হোৱা প্ৰক্ৰিয়াক সন্ধি বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 2, আৰম্ভণিত ভাৰতৰ সংবিধানত মুঠ কিমানটা অনুচ্ছেদ আছিল? অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, অৰ্থাৎ 395টা আৰ্টিকেল। আৰম্ভণিত ভাৰতৰ সংবিধানত 395টা আৰ্টিকেল আছিল। যদি কুৱেশ্যন আহে বৰ্তমান ভাৰতৰ সংবিধানত কিমানটা অনুচ্ছেদ আছে, উত্তৰ হ'ব বৰ্তমান 470 প্লাছ আৰ্টিকেল আছে। মনত ৰাখিবা, 470 প্লাছ বৰ্তমান সময়ত ভাৰতৰ সংবিধানত আৰ্টিকেল আছে। নেক্সট কুৱেশ্যন নম্বৰ 3, বায়ুমণ্ডলৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি হয়? অপশ্যন চাৰিটা যদি আমি চাওঁ, বেৰ'মিটাৰ, ফেড্ৰ'মিটাৰ, হাইড্ৰ'মিটাৰ, হাইগ্ৰ'মিটাৰ। শুদ্ধ উত্তৰটো হ'ব বেৰ'মিটাৰ। বেৰ'মিটাৰৰ যোগেদি বায়ুমণ্ডলৰ চাপ জোখা হয়। নেক্সট কুৱেশ্যন নম্বৰ 4, আহোম সাম্ৰাজ্যৰ কবিসকলৰ ভিতৰত শ্ৰেষ্ঠ কবিগৰাকী কোন আছিল? অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, কবিৰাজ চক্ৰৱৰ্তী আছিল আহোম সাম্ৰাজ্যৰ কবিসকলৰ ভিতৰত শ্ৰেষ্ঠ কবি। যদি পৰীক্ষাত কুৱেশ্যন আহে কবিৰাজ চক্ৰৱৰ্তী কোনজন আহোম স্বৰ্গদেউৰ ৰাজসভাৰ কবি আছিল, উত্তৰ হ'ব স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজসভাৰ কবি আছিল কবিৰাজ চক্ৰৱৰ্তী। নেক্সট কুৱেশ্যন নম্বৰ 5, তলৰ কোনখন নৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এখন উপনৈ নহয়? অপশ্যন চাৰিটা যদি আমি চাওঁ, মানস নৈ, ৰঙা নৈ, বৰনদী আৰু দিবাং নৈ। শুদ্ধ উত্তৰটো হ'ল দিবাং নৈ। দিবাং নৈখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এখন উপনৈ নহয়। এই নদীখন ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ এখন উপনৈ হয়। বাকী তিনিখন নৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এখন উপনৈ হয়। নেক্সট কুৱেশ্যন নম্বৰ 6, বিপ্লৱী কবি নামেৰে কোনজন অসমীয়া সাহিত্যিকক জনা যায়? অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, অৰ্থাৎ প্ৰসন্নলাল চৌধুৰীক আমি বিপ্লৱী কবি নামেৰে জানো। এই কুৱেশ্যনটো বহুবাৰ এক্সামত আহিছে। নেক্সট কুৱেশ্যন নম্বৰ 7, কোন চনত তুৰ্বক খানে অসম আক্ৰমণ কৰিছিল? অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল 1232 চনত তুৰ্বক খানে অসম আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 8, নিম্নলিখিত কোনটো ধাতু আটাইতকৈ পাতল ধাতু হয়? অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল লিথিয়াম। লিথিয়াম হ'ল আটাইতকৈ পাতল ধাতু। নেক্সট কুৱেশ্যন নম্বৰ 9, ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত ইউনিফৰ্ম চিভিল কোডৰ বিষয়ে বৰ্ণনা কৰা হৈছে? অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল আৰ্টিকেল 44। ভাৰতৰ সংবিধানত আৰ্টিকেল 44ত ইউনিফৰ্ম চিভিল কোডৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আৰু এই আৰ্টিকেল 44 কিহৰ ভিতৰত আছে? DPSP, ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি, যাক অসমীয়াত আমি জানো ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি। আমি পাই আহিছোঁ ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিৰ বিষয়ে ভাৰতৰ সংবিধানত আৰ্টিকেল 36ৰ পৰা 51লৈকে বৰ্ণনা কৰা হৈছে। এই DPSPৰ ভিতৰতে আছে এই DPSPৰ ভিতৰতে অন্তৰ্ভুক্ত হৈ আছে ইউনিফৰ্ম চিভিল কোড। আৰ্টিকেল 36ৰ পৰা 51লৈকে ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহৰ বিষয়ে বৰ্ণনা কৰা হৈছে আৰু তাৰে ভিতৰত এই ইউনিফৰ্ম চিভিল কোডৰ বিষয়ে বৰ্ণনা কৰা হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 10, অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনিৰ সংখ্যা কিমান হয়?
অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল 8টা। অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনিৰ সংখ্যা হ'ল 8টা। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 11। তলৰ কোনখন ৰাজ্যৰ সৈতে অসমে কোনো সীমা স্পৰ্শ নকৰে? অপশ্যন 4টা যদি আমি চাওঁ, মণিপুৰ, মিজোৰাম, পশ্চিমবংগ আৰু ছিকিম। অসমে মণিপুৰৰ সৈতে সীমা স্পৰ্শ কৰে, তেনেহ'লে মণিপুৰটো নহয়। অসমে মিজোৰামৰ সৈতেও সীমা স্পৰ্শ কৰে, মিজোৰামটো নহয়। থাকিলে পশ্চিমবংগ আৰু ছিকিম। অসমে পশ্চিমবংগৰ সৈতেও সীমা স্পৰ্শ কৰে। যদি তোমালোকে ভাৰতৰ মেপটো চোৱা, এটা সৰু চিকেন নেক বুলি কৰিডৰ হিচাপে অসমৰ লগত লগ লাগি আছে, আৰু এই কৰিডৰটো পশ্চিমবংগৰ সৈতে সংযোগ হৈ আছে। তো আমি ক'ব পাৰি পশ্চিমবংগটো নহয়। থাকি গ'ল অপশ্যন ছিকিম। শুদ্ধ উত্তৰটো হ'ব ছিকিম। অসমে ছিকিমৰ সৈতে কোনো ধৰণৰ সীমা স্পৰ্শ নকৰে। কুৱেশ্যন নম্বৰ 12। তলৰ কোনজন বিজ্ঞানীয়ে ডাইনামাইটৰ আৱিষ্কাৰ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আলফ্ৰেড নোবেল। আলফ্ৰেড নোবেলে ডাইনামাইটৰ আৱিষ্কাৰ কৰিছিল। বন্ধুসকল, যদি ক্লাছটো চাই ভাল পোৱা, ক্লাছটো লাইক কৰিবলৈ নাপাহৰিব। ইয়াৰ উপৰিও আপোনালোকৰ যি বন্ধু বান্ধৱীসকলে আগন্তুক দিনৰ এই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে, তেওঁলোকৰ মাজত আমাৰ এই ক্লাছটোক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 13। অসমৰ পৰা কোনে কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ভগদত্ত। অসমৰ পৰা কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল ভগদত্তই, আৰু তেওঁ আছিল কৌৰৱৰ পক্ষত হৈ যুদ্ধ কৰিছিল। অসমৰ পৰা আন এজনে কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল, তেওঁ আছিল ঘটোৎকচ, আৰু তেওঁ পাণ্ডৱৰ পক্ষত হৈ এই যুদ্ধ কৰিছিল। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 14। মাটিৰ মানুহ বুলিলে কি বুজায়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। নিচেই সোজা মানুহ বুলি ক'লে মাটিৰ মানুহ বুজায়। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 15। সন্ধি ভাঙা, হিতাহিত উত্তৰটো সকলোৱে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। সকলোক ৰিকুৱেষ্ট কৰিছোঁ উত্তৰটো কমেণ্ট কৰি জনাবৰ বাবে। এই উত্তৰটো কি হয়? আগৰ ক্লাছতো আমি এনেকৈ কুৱেশ্যন দিছিলোঁ, কিন্তু সকলোৱে উত্তৰটো নজনায়, 2-3জনে কেৱল উত্তৰটো জনায়। তো সকলোক ৰিকুৱেষ্ট কৰিছোঁ, যিসকলে আমাৰ এই ক্লাছটো চাইছা, এই উত্তৰটো জনাবলৈ নাপাহৰিব। কুৱেশ্যন নম্বৰ 16। কোনখন সদনক নিম্ন সদন বা জনসাধাৰণৰ সদন বুলি কোৱা হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল লোকসভা। লোকসভাক নিম্ন সদন বা জনসাধাৰণৰ সদন বুলি কোৱা হয়। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 17। শক্তিৰ SI একক হ'ল নিউটন, জুল, ওম, পাস্কেল। শুদ্ধ উত্তৰটো হ'ল জুল। শক্তিৰ SI একক হ'ল জুল। এক্সামত আৰু এটা কুৱেশ্যন আহিব পাৰে, কাৰ্যৰ SI একক কি হয়? তো কাৰ্যৰো SI একক জুল হয়। মনত ৰাখিবা, কাৰ্য আৰু শক্তিৰ SI একক জুল হয়। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 18। কোন চনত ভাৰত চৰকাৰে প্ৰজেক্ট টাইগাৰৰ আৰম্ভণি কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, অৰ্থাৎ 1973 চনত ভাৰত চৰকাৰে প্ৰজেক্ট টাইগাৰৰ আৰম্ভণি কৰিছিল। কুৱেশ্যন নম্বৰ 19। কোনজন আহোম স্বৰ্গদেৱে ৰাজধানী গড়গাঁৱত স্থাপন কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চুকলেংমুং। স্বৰ্গদেউ চুকলেংমুঙে ৰাজধানী গড়গাঁৱত স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 20। মাতৃভাষাৰ কিতাপে আমাৰ মনত কি বোধৰ জন্ম দিয়ে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অৰ্থাৎ ৰুচিবোধ। মাতৃভাষাৰ কিতাপে আমাৰ মনত ৰুচিবোধৰ জন্ম দিয়ে। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 21। তলৰ কোনটো এটা মৌলিক অধিকাৰ নহয়? আমি জানো ভাৰতৰ সংবিধানত মৌলিক অধিকাৰ কিছুমান আছে। আৰম্ভণিত যদি মৌলিক অধিকাৰ 7টা আছিল, বৰ্তমান 6টা মৌলিক অধিকাৰ আছে। ইয়াত এই 6টা মৌলিক অধিকাৰৰ ভিতৰত 4টা দিয়া আছে, আৰু এই 4টাৰ মাজত এটা মৌলিক অধিকাৰ নহয়। সেইটো কোনটো হয় আমি বাছি ওলাব লাগে। সমতাৰ অধিকাৰ, যিটো মৌলিক অধিকাৰ হয় আমি জানো। ডিজিটেল তথ্যৰ অধিকাৰ, সংবিধান প্ৰতিকাৰৰ অধিকাৰ, আৰু স্বাধীনতাৰ অধিকাৰ। শুদ্ধ উত্তৰটো হ'ব ডিজিটেল তথ্যৰ অধিকাৰ।
মৌলিক অধিকাৰত এই অধিকাৰ নাই। আমি জানো মৌলিক অধিকাৰ 6টা আছে আৰু সেই 6টা কি হয়? সমতাৰ অধিকাৰ। সমতাৰ অধিকাৰ আৰ্টিকেল 14 পৰা 18লৈকে আছে। আমি জানো সেইটো। দ্বিতীয়তে আহিব, যদি দ্বিতীয়টো আমি চাওঁ মৌলিক অধিকাৰ, সেইটো হ'ব স্বাধীনতাৰ অধিকাৰ, যিটো সংবিধানত আৰ্টিকেল 19 পৰা 22লৈকে বৰ্ণনা কৰা হৈছে। আৰু সংবিধান প্ৰতিকাৰৰ অধিকাৰ, যিটো আৰ্টিকেল 32ত বৰ্ণনা কৰা হৈছে। আৰ্টিকেলখিনি মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়, বিশেষকৈ আৰ্টিকেল 32টো বহুবাৰ এক্সামত কুৱেশ্যন আহিছে। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 22, দূৰত্বৰ SI একক কি হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল মিটাৰ। দূৰত্বৰ SI একক হ'ল মিটাৰ। কুৱেশ্যন নম্বৰ 23, সোণাই ৰূপাই অভয়াৰণ্য অসমৰ কোনখন ঠাইত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল শোণিতপুৰ। সোণাই ৰূপাই অভয়াৰণ্যখন অসমৰ শোণিতপুৰ জিলাত অৱস্থিত। কুৱেশ্যন নম্বৰ 24, তলৰ কোন পদ্ধতি মাতৃভাষা শিক্ষাত ভূমিকা নাই? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল দৰ্শন। দৰ্শনৰ যোগেদি মাতৃভাষাৰ শিক্ষাত কোনো যথেষ্ট ভূমিকা পালন নকৰে। বাকী তিনিটা যদি আমি চাওঁ, কথন, পঠন, শ্ৰৱণ, এই তিনিটাই মাতৃভাষা শিক্ষাত ভূমিকা পালন কৰে। কথনৰ যোগেদি আমি মাতৃভাষা শিকিব পাৰোঁ, পঠনৰ যোগেদিও আমি পাৰোঁ আৰু শ্ৰৱণৰ দ্বাৰাও আমি মাতৃভাষা শিকিব পাৰোঁ। কুৱেশ্যন নম্বৰ 25, মৌলিক শিক্ষাৰ ধাৰণা কোনে আগবঢ়াইছিল? অপশ্যন এ মহাত্মা গান্ধী, অপশ্যন বি ডক্টৰ BR আম্বেদকাৰ, অপশ্যন চি জৱাহৰলাল নেহৰু, অপশ্যন ডি ৰবীন্দ্ৰনাথ ঠাকুৰ। শুদ্ধ উত্তৰ হ'ব মহাত্মা গান্ধী। মহাত্মা গান্ধীয়ে মৌলিক শিক্ষাৰ ধাৰণাটো আগবঢ়াইছিল। তো বন্ধুসকল, আজিৰ ক্লাছত এই 25টা কুৱেশ্যন আছিল আৰু আজিৰ ক্লাছটো কৰি কেনেকৈ পাইছা, ক্লাছৰ ফিডবেকটো দিবলৈ নাপাহৰিব। ইয়াৰ উপৰিও এটা সৰু ৰিকুৱেষ্ট আছে, যদি আজি প্ৰথমবাৰ আমাৰ এই চেনেলত আহিছে, চেনেলটোক ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। আমি এই চেনেলত এক্সামৰ আগদিনালৈকে এনেধৰণৰ গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ আনিব চেষ্টা কৰিম। ইয়াৰ উপৰিও আজিৰ ক্লাছটো চাই যদি ভাল পোৱা, ক্লাছটো লাইক কৰাৰ লগে লগে আপোনালোকৰ যি বন্ধু বান্ধৱীসকলে এই পৰীক্ষাৰ প্ৰস্তুতি চলাইছে তেওঁলোকৰ মাজত আমাৰ এই ক্লাছটোক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকে যদি ভাবে শ্বেয়াৰ কৰিলে তেওঁলোকে কিবা এটা শিকি যাব আৰু তেওঁলোকৰ অলপ জ্ঞান বাঢ়ি যাব বুলি সেনেকৈ ভাবিছা, তেনেহ'লে এইটো এটা বেয়া ধাৰণা তোমালোকৰ মনত আহিছে। কাৰণ যেতিয়া তোমালোকে নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত কোনো এটা বিষয় লৈ ডিছকাছ কৰিবা, তেতিয়া তোমাৰো যদি কোনো এটা টপিকত কিবা এটা ভুল লাগি থাকে, সেইটো ক্লিয়াৰ হ'ব। আমিও ডিছকাছ কৰিছিলোঁ যেতিয়া আমি আমাৰ এক্সামৰ বাবে প্ৰস্তুতি কৰি আছিলোঁ, তেতিয়া আমাৰ বন্ধু বান্ধৱীসকলৰ মাজত গ্ৰুপত হওক এনেও হওক আমি ডিছকাছ কৰিছিলোঁ আৰু ডিছকাছ কৰিলে বহু নজনা বিষয়সমূহ জানিব পৰা যায়। তো সকলোক ৰিকুৱেষ্ট কৰিছোঁ, মোৰ ক্লাছটো বুলি নহয়, যিকোনো ক্ষেত্ৰত নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত এক্সাম ৰিলেটেড টপিকসমূহৰ বিষয়ে আলোচনা কৰা। আজিৰ ক্লাছত এইখিনিয়ে আছিল। পুনৰ লগ পাম আমি আমাৰ অন্য এটি ক্লাছলৈ। আজিলৈ ইমানেই। থেংক ইউ।